নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। ওয়েলকাম টু বাবানিজ লাইফ। আজি 4 নম্বৰ দিন। 4 নম্বৰ দিনৰ ৱাক। আজি অলপ আমি খোজকাঢ়ি আহিলোঁ। আহি জাম গছ এডাল আছিলে, জাম বুটলিলোঁ। জাম বুটলি সেইখিনি আকৌ ঘৰত থৈ আহিলোঁ। আহি পেলাই এতিয়া আমি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ব'লক মৰ্ণিং ৱাক কৰোঁ, আহক। ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে আমাৰ আজি আধা খোজ কঢ়া হৈ গৈছে, কাৰণ জাম বুটলিলোঁ। জাম বুটলি আকৌ ঘৰত গ'লোঁ। ঘৰত গৈ আকৌ থৈ পেলাই আকৌ আহিলোঁ। এতিয়া গৈ থাকোঁ ন। আমাৰ আজু ককাৰ গছডাল আহি পালোঁ। মানে কণ্টিনিউ গাড়ী আহিয়ে আছে আজি। বাইক স্কুটি কণ্টিনিউ আহি আছে, আৰু গাড়ীৰ চাউণ্ডত একো শুনা নাপায় বাৰু। আমি ককা গছডাল আহি পালোঁ। ককা বুলিয়ে কৈছোঁ আৰু, কাৰণ মই যেতিয়াৰ পৰা ইয়াত আহিছিলোঁ, একদম সৰুৰ পৰা, তেতিয়াৰ পৰা গছডাল এনেকুৱাই দেখা পাই আছোঁ। সেইকাৰণে ককা গছ বুলি কৈছোঁ। আজি বতৰ অলপমান ডাৱৰীয়া, চবফালে ক'লা ক'লা। ঠাণ্ডা বতাহ আহি আছে বঢ়িয়াকৈ। বাকী কথা পিছত পাতিম। এতিয়া আমি খোজকাঢ়োঁ অলপ, আহক। কালি ঠাইখিনিয়ে পাইছোঁহি। আজি ঢেকীয়া বুটলা মানুহো নাই, কচু উঠোৱা মানুহো নাই। নে আমি সোনকালে আহি পালোঁ নে সিহঁতৰ দেৰি হ'ল গম নাপাওঁ। আমাৰ দেৰি হ'ল। ধুনীয়া ঠাণ্ডা বতাহ আহি আছে একদম। চাউণ্ড চাগে পাইছেই, নাপাবও পাৰে বাৰু, কিন্তু চাউণ্ড পূৰা একদম হোৱাই আছে। খোজকাঢ়িও কিমান দূৰ খোজকাঢ়িব পাৰোঁ আজি চেষ্টা কৰিম অলপমান বেছি। আজি চেষ্টা কৰিম অকণমান বেছিকৈ খোজকাঢ়িবৰ কাৰণে, কিন্তু মোৰ মূৰটো অকণমান ঘূৰাই আছে। কাৰণটো কি মই তাত যাই ক'ম। কাৰণটো কি মই ওপৰত যাই ক'ৰবাত এঠাইত বহি ল'ম, লৈ পেলাই ক'ম। এতিয়া ব'লক খোজকাঢ়িম। আহি পালোঁ এইখিনি ঠাই। ছেকেণ্ড ডেষ্টিনেশ্যন। মানে যোৱাকালি আগৰ দিনাখন ইয়ালৈকে আহিছিলোঁ যে, নাজানো ছেকেণ্ড ডেষ্টিনেশ্যন নামটো কিয় দিলে বা। আৰু যি নহওক, পৰহি দিনা আমি এই ঠাইতে ৰৈছিলোঁহি। ইয়াৰ পৰা যোৱাকালি অলপ আগত গৈছিলোঁ। অলপ আগত মানে বৌদ্ধিষ্ট প্ৰেয়াৰ চেণ্টাৰটোলৈকে গৈছিলোঁ। আজি যাম গীৰ্জাটোলৈ, আৰু গীৰ্জাৰ ওচৰত যাই অকণমান টাইম বহিম। তাৰ ওপৰত বহি অকণমান দৃশ্যটো চাম চবফালে, আৰু আপোনালোককো দেখুৱাম। তাত অকণমান বহি ৰেষ্ট ল'ম, কথা পাতিম। আহক এতিয়া আমি খোজকাঢ়োঁ, নহ'লে দেৰি হৈ যাব। নাই, আমি ডিষ্টাৰ্ব নকৰোঁ। আৰামছে থাক। আমি আহি পালোঁ বৌদ্ধিষ্ট প্ৰেয়াৰ চেণ্টাৰটোলৈকে। এইটো দেখাত কিবা সোমাব পাৰি নে নোৱাৰি নাজানো। দেখাত এনেকুৱা লাগে যে নোৱাৰি নেকি, পাৰি চাগে, কিন্তু
এতিয়া মানুহ চানুহ নাই এইখিনিলৈকে যিমানখিনি মানুহ আছে সেইখিনিক মই চিনি পাওঁ মানে এখেতসকল বহুত পুৰণি মানুহ আৰু আমাৰ সেইফালে গ'লে আগৰ পৰা এটা কানেকশ্যন আছিলে তেওঁলোকে আমাৰ ফালে যেতিয়া যায় জংঘলতো জানে কঁঠাল গছ চছ বহুত থাকে আমাৰ কাৰণে কঁঠাল লৈ যায় 2-3টা কঁঠাল লৈ যায় কঁঠাল কিনাৰ মানে কেতিয়াও ৰেকৰ্ডেই নাই কিন্তু এতিয়া আৰু চব বিজনেছ হৈ গৈছে তেওঁলোকেও চলিব লাগে সেইকাৰণে বজাৰত যায় তেওঁলোকে বস্তুবোৰ বিক্ৰী কৰে আৰু এতিয়া আমি কিনি খাওঁ যিয়ে নহওক সেই পুৰণি দিনবিলাকৰ বিৰাট ধুনীয়া আছিলে গছৰ ফুল এনে গুটি মই ধৰিবই নোৱাৰি এইকেইটা ফুলো থাকে মানে গুটিটোতে ফুল চাগে ন তাতেইতো গুটি ওলাব সেই কিনো কথা হয় আৰু এইডাল বকুল ফুলি আছে ধুনীয়া মলমলীয়া গোন্ধাই আছে জোনাকীয়েও হাঁহি যায় য়েছ চজিনা চাওক ইমানে খাইছে শুকাই গ'ল গছতে অ'কে আমি এতিয়া যাম ইফালে আৰু মই মানুহ চিনি নাপাওঁ ইয়াৰ তলৰ ফালৰ মানুহখিনি মই চিনি পাওঁ ভালকৈ কিন্তু এইখিনিৰ পৰা মানুহ চিনি নাপাওঁ ব'লক যাওঁ এতিয়া ব'লক এখেত কি হ'ল ভাগৰ লাগিছে ভাগৰ লগা নাই কিবা অ'কে ব'লক बहुत बेसी आप आगे इफाले गाड़ी जाए गाड़ी सीन देखिए ना बाइक बस स्कूटी की बात जाए ধুনীয়া ন কোনোবাই জানিলে কমেণ্টত ক'বচোন কি গছ Wow. Yes. Oh my God, ইয়াৰ পৰা চাওক আপুনি আমি আহি পালোঁ গীৰ্জাটোৰ কাষত এইটো গীৰ্জা আমি গীৰ্জাটোলৈ যাম এতিয়া অলপ পিছত ফাৰ্ষ্টতে এইখিনিতে অকণমান চাই লওঁ চবফালে এইখিনিতে লিখি থৈ দিছে দেখাই পাইছে মই পথ সত্য আৰু জীৱন যীশু গৈছিলে আৰু ইফালে গোটেই জংঘল আৰু ইফালে কি আছে জানে কাৰণ আমি পাহাৰৰ একদম টিলাটোত আছোঁ আৰু ইফালে ডাউন ইফালে নেক্সট এখন জেগা ইফালেও মানুহ আছে ইফালে বেছি কম মানুহ আছে ইফালে চব জংঘল এইবোৰ ইফালে পুৰা গীৰ্জাটোত পূৰা প্ৰেয়াৰ চলি আছে নেকি গীটাৰ বজাই আছে বৰ ধুনীয়াকৈ আমি এতিয়া গীৰ্জাটোৰ ভিতৰত যাম চাওঁ যাব দিয়ে নে নিদিবা ভিতৰত কিন্তু আৰু যিখিনি পাৰোঁ দেখুৱাম আৰু ধুনীয়া পাহাৰ ন Hey, go lagi prayer. Setelah dia yang kau pergi full lana tambah. Ang আমার এইটো প্ৰেয়াৰ চেণ্টাৰ মানে মানুহৰ কি অসুবিধা আছে আত্মিক অসুবিধা মানসিক আৰ্থিক শাৰীৰিক যিকোনো প্ৰকাৰৰ বেদনাদায়ক যদি যাতনা পাইছে তেতিয়া আশ্ৰয় ল'ব পাৰে আমি প্ৰাৰ্থনা কৰি দিওঁ ঈশ্বৰৰ ওচৰত
এইটো কিমান বছৰ হৈছে বা এইটো এইটো গীৰ্জাটো কিমান বছৰ হৈছে এইটো 2013 স্থাপন হৈছে 2013 আচ্ছা আচ্ছা মোৰ মানুহ আহিব পাৰে পাৰি ন পাৰে পাৰে হিন্দু মুছলিম শিখ বুদ্ধিষ্ট জৈন চব আহিব পাৰে কাৰণ এইটো শাৰীৰিক আৰু মানসিক বেমাৰৰ কাৰণে যিকোনো বেমাৰ সেই বেমাৰীবিলাক আহিব পাৰে যাৰ টকা পইচা নাই টকা পইচা থকা মহাজনবিলাকক আমি নকওঁ যাৰ টকা নাই পইচা নাই বৰষুণ আহি গ'ল একদম আমি গীৰ্জাৰ পৰা ওলাই আহিলোঁ কাৰণ বৰষুণ আহিব ষ্টাৰ্ট হৈছে সেইকাৰণে বহুত বেছি কথা নাপাতোঁ তাত এটা 7 দিনীয়া কিবা এটা কাৰ্যসূচী চলি আছে প্ৰেয়াৰৰ কিবা এটা আৰু সেইখিনি ঘৰত গৈ কথা পাতিম এতিয়া ভিডিঅ'টো মই ইয়াতে বন্ধ কৰিব লাগিব কাৰণ বৰষুণ দিছে আৰু আমাৰ তাত ছাতি নাই আমি খুব দৌৰাদৌৰিকৈ যাম এতিয়া ঘৰত বৰষুণ দি আছিলে আৰু আমি আহি ঘৰত সোমালোঁ বহিছোঁ বৰষুণ পূৰা দি আছে অলপ টাইম বহিম আৰু ইয়াতে চাওঁ কিজানি অলপ কমাৰ পিছত আমি ওলাই যাম আৰু ডিষ্টাৰ্ব দিলে আপোনাৰ আহিব কামৰ মাজত আমি চাহ নাখাওঁ লাল চাহ এতিয়া আৰু মাইনাটো যাওঁতে আৰু এতিয়া গাখীৰ চাহ আৰু পাছত বনাই খালোঁ আমাৰ লাল চাহ খাব নিদিব লাল চাহটো চাহেনে নাপাওঁ বৰষুণ কমাই নাই আৰু সেইকাৰণে আমি ওলাই আহিলোঁ তেখেতসকলৰ ঘৰৰ পৰা চাহ তাহ খাব দিছিলে কিন্তু নাখাওঁ জানেই চাহ নাখাওঁ ওলাই আহিলোঁ বৰষুণ দি আছে বৰষুণ নকমে যিটো দেখিছোঁ সেয়েহে ঘৰত যাই কথা পাতিম আৰু বাকী এতিয়া আমি গৈ আছোঁ ৰাস্তা একদম পিছল কিবাকৈ আৰু ৰাস্তা ঘৰ আহি পালোঁ এইমাত্ৰ বৰষুণ মানে এতিয়া অলপকৈ দি আছে বহুত বেছি নাই ফাৰ্ষ্টত আমি গীৰ্জা গ'লোঁ গীৰ্জাৰ পৰা ওলাই গীৰ্জাত থাকোঁতে বৰষুণ দিলে সেইকাৰণে ভালকৈ কথা পাতিব নোৱাৰিলোঁ গীৰ্জাৰ পৰিৱেশটো বৰ ধুনীয়া তাত যোৱাৰ পিছত তেওঁলোকৰ কিবা এটা প্ৰেয়াৰ চলি আছিলে কাৰণ তেখেতসকলে কোৱা মতে 7 দিনীয়া কিবা এটা কাৰ্যসূচী চলি আছে যিটোত নেকি তেওঁলোকে দিনৰ মানে গোটেই 24 আৱাৰ্ছৰ ভিতৰত 4বাৰকৈ প্ৰেয়াৰ কৰে 4বাৰ গৈছিলে চাগে ন ৰাতি 11:30 পৰা কৰে গোটেই ৰাতিটো কৰে তাৰ মাজে মাজে বহুত বেছি হেৰি নাখায় হেভি ফুড নাখায় পানী খাব কেতিয়াবা কিবা সৰু সুৰা বস্তু খাব খাই পেলাই আকৌ তেওঁলোকে মানে প্ৰেয়াৰ আৰম্ভ কৰে তেনেকৈ আমি অলপ সময় থাকি তাতে তেওঁলোকে আমাৰ লগত কথা পাতি তাৰপিছত আমি আহিলোঁ বৰষুণ দিলে আহি অন্য এঘৰ মানুহৰ তাত সোমালোঁ তেওঁলোকে মাতিলে গৈ সোমাই অকণমান বহি আমি গুচি আহিলোঁ আৰু আজিৰ দিনটো বিৰাট ধুনীয়া লাগিল ভাল লাগিল মোৰটো অকণমান ঘূৰাই আছিলে কাৰণ মানে মোৰ অকণমান প্ৰেছাৰটো অকণমান ফ্লাকচুৱেট হৈ থাকে কাৰণ আমাৰ ৰুটিনটো অকণমান বেয়া হৈ আছিলে কিছুদিন ধৰি আৰু সেইকাৰণে হয়তো হৈ আছিলে সেইটোৱে ঠিক কৰিব লাগিব সেইটোৱে ঠিক কৰিব লাগিব আৰু সেইটো ঠিক কৰাৰ কাৰণে আমি এইবোৰ কৰি আছোঁ কাৰণ ৰাতি আমাৰ বহুত দেৰিলৈকে কাম কৰি থাকোঁ খোৱাৰ টাইমিং মানে কেতিয়াও এটা টাইম নহয় খোৱাৰ টাইমিংটো চেঞ্জ হৈ থাকে খাই উঠি আমি সদায় বহি বহি কাম কৰি থাকোঁ বস্তু হজম নহয় তাৰ ফলত আনুষংগিক বহুত কিবা কিবি বেমাৰ হৈ যায়
আৰু সেইটো কাৰণে আমি এই খোজকঢ়া মৰ্ণিং ৱাকৰ যাত্ৰাটো মানে মৰ্ণিং ৱাকটো আৰম্ভ কৰিলোঁ আৰু সেয়েহে আপোনালোকে আমাৰ লগত মৰ্ণিং ৱাক কৰক আমাৰ ভিডিঅ' চাই থাকক যোৱাকালি আমি খোজকাঢ়িছিলোঁ 3000 চামথিং কিবা আছিলে মোৰ ভালকৈ মনত নাই মই স্ক্ৰীণত দি দিছোঁ আজি অলপমান বাঢ়িলে 4800 কিবা হৈছে যিয়ে নহওক অকণমান বাঢ়িলে কিন্তু মাজতে অকণমান ৰ'বলগীয়া হ'ল তাত গীৰ্জাত গৈ পেলাই আমি মানে তেওঁলোকৰ লগত কথা পাতিবলগীয়া হ'ল কথা পাতিলোঁ আৰু সেইকাৰণে অকণমান টাইমটো টাইমৰ অকণমান ইফাল সিফাল হৈছে যদিও খোজকঢ়া আজি 4800 চামথিং গৈছে স্ক্ৰীণত দি দিছোঁ মই স্ক্ৰীণশ্বটটো আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই